এটা কথা হৈছে কি আদিত্য খাকলাৰী জনজাতি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ইস্যুটো লৈ বাৰে বাৰে বিৰোধিতা কৰি আছে। আমি আপোনালোক আগতেও আমি গম পাইছোঁ। এটা কথা কি আমি আদিত্য খাকলাৰীৰ পৰা আমি অধিকাৰ বিচৰাও নাই আৰু আদিত্য খাকলাৰী মানে জনজাতিকৰণ দিব নোৱাৰে আৰু সি সাংবিধানিক মুৰব্বীও নহয়। কিন্তু বাৰে বাৰে আমাৰ সমাজখন আৰু ভাতৃঘাতী সংঘৰ্ষ লগাৰ যি ষড়যন্ত্ৰ বাৰে বাৰে ৰচনা কৰে আদিত্য খাকলাৰী, তাক আমি প্ৰত্যেকবাৰে গৰিহণা দিছোঁ। এইবাৰো আমি গৰিহণা দিছোঁ, কাৰণ আপুনি ইলেকশ্যন অহাৰ আগমুহূৰ্তত আপুনি এই যে দালাল কৰা যি আপোনাৰ পৰিৱেশ, এইটো আপুনি বিৰত থাকক। কাৰণ চৰকাৰী এজেঞ্চি হিচাপত আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলক বাৰে বাৰে বিৰোধিতা কৰাৰ যে আপোনাৰ মানসিকতা, সেই মানসিকতা আপুনি পৰীক্ষা কৰক। আৰু যদি সঁচাকৈ যদি আপোনাৰ দম আছে, তেতিয়াহ'লে ছয় জনগোষ্ঠীৰ লগত ট্ৰাইবেল হ'ব যদি এগেইনষ্ট কৰিব বিচাৰে, আপুনি অপেন কৰক। আপুনি যিমান মানুহ ওলাই আপুনি বিৰোধিতা কৰিব, তাতকৈ আমি 20 গুণ মানুহ ওলাই আমি আমাৰ কোচ ৰাজবংশীকে আদি কৰি 6 জনক জনজাতিকৰণ কৰিব লাগে বুলি আমি সেইটো কাম আমি কৰি দেখুৱাম। কাৰণ আপুনি বাৰে বাৰে ৰাজনৈতিক পাকচক্ৰত বা 2 পইচা 2টা ঠিকাৰ কাৰণত যদি আপোনালোকে বাৰে বাৰে 6 জনগোষ্ঠীৰ স্বাভিমানক যদি বাৰে বাৰে আঘাত সনাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে কিন্তু আদিত্য খাকলাৰী কিন্তু মানে তাৰো কিন্তু বিহিত ব্যৱস্থা কিন্তু ৰাইজে ল'ব। সেইকাৰণে আমি এটাই স্পষ্ট কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি এই ধৰণৰ নিকৃষ্ট মানসিকতাৰ জৰিয়তে 6 জনগোষ্ঠীৰ স্বাভিমানক আঘাত সানাৰ ব্যৱস্থা যাতে আপুনি নকৰে, তাৰ কাৰণে আপুনি দূৰত থাকক। ইলেকশ্যনৰ আগত আপোনালোকে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি কিন্তু ৰক্ষাৰ কাৰণে আপুনি যিটো কাম কৰিব লাগে, আপুনি বেবৰিবাং লগোৱাৰ যি ষড়যন্ত্ৰ ৰচে, সেইটো কিন্তু আমি গম পাইছোঁ। সেইকাৰণে আমি এটা স্পষ্ট কথা, 26ত যদি এইখন চৰকাৰ যদি চৰকাৰ হৈ থাকিব লাগে, বিজেপি চৰকাৰ যদি পুনৰ আহিব লাগে, তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠীক প্ৰথমতে জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি জনজাতিকৰণ আমাৰ মানুহক আমি ৰাজনৈতিক কেৱল অধিকাৰ বিচাৰি আমি বৰ্তমান আমি জনজাতিকৰণ বিচৰা নাই। আগৰ প্ৰেক্ষাপট বেলেগ আছিলে। আজি 20 বছৰ আগত জনজাতিকৰণ বিচৰা পৰিৱেশ আৰু বৰ্তমান পৰিৱেশটো বহুতো বেলেগ। সেইকাৰণে আমি এটা কথা কৈছোঁ কি, খিলঞ্জীয়াসকলক মাধমাৰ দিয়াৰ কাৰণে বাৰে বাৰে যিহেতু চৰকাৰৰ এজেঞ্চি হিচাপে আদিত্য খাকলাৰী কাম কৰে, সেইকাৰণে আমাৰ এটা অনুমান হৈছে, এই আদিত্য খাকলাৰী হয় বাংলাদেশৰ এজেঞ্চি হ'ব লাগিব, এজেণ্ট হ'ব লাগিব, এজেণ্ট হৈ হয় নিশ্চয় কাম কৰি আছে, নাইবা 2 পইচা ইনকামৰ কাৰণে চৰকাৰৰ এজেঞ্চি হিচাপতে কাম কৰি আছে। আজি আদিত্য খাকলাৰী ভালভাৱে বাচি থাকিলে অসমখন সুৰক্ষিত নহয়। আদিত্য খাকলাৰীৰ পৰিয়াল যদি বাচি থাকে, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে অকলে মানে সুৰক্ষিত নহয়। সেইকাৰণে অসমখন যদি সুৰক্ষিত কৰিব লাগে, বিভিন্ন প্ৰান্তত থকা আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলক প্ৰথমতে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আজি আমাৰ কোচ ৰাজবংশীসকলৰ মানচিত্ৰ বৰ্তমান পৰিৱৰ্তন হৈ গৈছে। আজি আমাৰ ঘৰত আমি কেনেকৈ থাকিব পাৰোঁ, আজি 10 বছৰ 20 বছৰ পিছত আমি এই পৰিৱেশত থাকিব পাৰিম নে নাই, এইটো আমাৰ এটা সন্দেহ হৈ আছে, যাৰ কাৰণে আমি জনজাতিকৰণ বিচাৰি আছোঁ। সেইকাৰণে এটাই স্পষ্ট কথা, চৰকাৰৰ এইবোৰ পলিচি আপুনি দূৰত ৰাখি সঁচা অৰ্থত যদি আপুনি খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাল পায়, তেতিয়াহ'লে আপুনি জনজাতিকৰণ কৰাৰ ব্যৱস্থাটো আপোনালোকে আগভাগ লওক আৰু বাস্তৱসন্মত ৰূপ দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আপোনালোকৰ যদি ভাবে বোলে অৰুণোদয় আঁচনি আমি 1250 টকাকৈ দি আমি ভোটটো ল'ম, এইটো ভুল কথা। এই BTRত যেনেকৈ কোচ ৰাজবংশীসকলে এইবাৰ আপোনালোক মনৰ ক্ষোভ দেখুৱাইছে, এইবাৰ কিন্তু 26ত কিন্তু কোচ ৰাজবংশীসকলে এই মনৰ ক্ষোভটো দেখুৱাব। এই 1250 টকাতকৈ আমাৰ আই মাতৃসকলে সিদ্ধান্ত লৈছে, 5টাকৈ হাঁহ পুহিব, মাহত 5টাকৈ হাঁহে কণী পাৰিব, সেই কণী বিক্ৰী কৰিলে 1250 টকাতকৈ বেছি পাব। সেইকাৰণে আমিও কৈছোঁ, নিজক স্বাৱলম্বিতা হ'ব লাগে। এই 1250 টকাৰ কাৰণে মেলে মিটিঙে যোৱাতকৈ, আমি চৰকাৰৰ পৰা 1250 টকা বিচৰাতকৈ নিজৰ ব্যৱস্থা নিজে কৰিম আৰু নিজৰ জাতীয় স্বাভিমান অটুট ৰখাৰ কাৰণে যিখিনি কৰোণীয়, সেই কাম আমি কৰি যাম। কোনো ৰাজনৈতিক দলে যাতে আমাৰ সমাজখনো বিচলিত কৰিব নোৱাৰে, আৰু ৰাজনৈতিক এজেণ্ডা হিচাপত যি কোচ ৰাজবংশী বাৰে বাৰে ভোট বেংক হিচাপত ব্যৱহাৰ কৰিছে, সেইটো যাতে কৰিব নোৱাৰে, তাৰ কাৰণে কিন্তু কোচ ৰাজবংশী সমাজলৈ কোচ ছাত্ৰ সন্থা আমি একেলগে থাকি আমাৰ গোটেইখিনিক এই বিজেপি চৰকাৰৰ যদি সঁচাকৈ যদি আমাক জনজাতিকৰণ কৰাৰ কাৰণে যদি বিৰোধ থাকে, তেতিয়াহ'লে কিন্তু আমি এইখন চৰকাৰৰ টালি টোপলা বান্ধি পঠোৱাৰ কাৰণে কিন্তু আমি ৰেডি হৈ আছোঁ। আমাৰ এটা কথা হৈছে কি, প্ৰতিবেদনখন আমি আশা কৰিছিলোঁ প্ৰতিবেদনখন ভালভাৱে হ'ব, কিন্তু আমি এটা সন্দেহ কৰিছিলোঁ, যিহেতু ৰণোজ পেগুৰ অধ্যক্ষতাত প্ৰতিবেদনখন বনাই আছে, ৰণোজ পেগুৰ লগত চামচাগিৰি দালালি কৰি থকা মানুহজন হৈছে আদিত্য খাকলাৰী। তো আদিত্য খাকলাৰী আজি নৱেম্বৰ নাহোঁতে যি ধৰণৰ আজি মানে প্ৰতিক্ৰিয়া দিব ধৰিলে, ইয়াত আৰু আমি ভাল আশা কৰা নাই। সেইকাৰণে চৰকাৰক এটা কথাই অনুৰোধ কৰিছোঁ, আপুনি ৰণোজ পেগুৰ সঁচাকৈ যদি আপুনি খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি জনজাতিকৰণ দিব বিচাৰিছে, তেতিয়াহ'লে ভালভাৱে ভাল মানুহৰ হাতত দায়িত্ব অৰ্পণ কৰি জনজাতিকৰণ কৰাৰ কাৰণে প্ৰতিবেদন প্ৰস্তুত কৰক আৰু জনজাতিকৰণ আমাক লাগিব। আমি এটা কথাই, আমাক জনজাতিকৰণ লাগিব,
ক'ত কি হয় নহয়, ক'ত ৰক্তাক্ত অৱস্থা হয়, ক'ত বোম ফুটে, ক'ত মাৰ্ডাৰ হয়, আমি এইবোৰ চোৱাত নাই। কোচ ৰাজবংশীসকলক জনজাতিকৰণ লাগিব, এইটো আমাৰ একদম চিধা কথা। যিটো লাগিব আৰু যদি নেৰে তাৰ বিকল্প ব্যৱস্থা কৰাৰ কাৰণে আমি কিন্তু ৰেডি হৈ আছোঁ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে, সেইখিনি সময়তে চাওক, এইটোতো এটা কথা হৈছে কি, চৰকাৰখন ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত আৰু যিবিলাক এজেণ্ডা, আজি জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰু ন্যায় বিচৰা লৈ যি এটা পৰিৱেশ হৈছে অসমত, এই পৰিৱেশৰ মাজত এইবোৰ কথা কোৱা, এইবোৰ কথা আনা মানেতো বহুত এটা দুৰ্ভাগ্যজনক কথা। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এটা কথা ক'ব বিচাৰিছে, বোলে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব বিচাৰে। আজি ন্যায় দিব বিচৰা মানুহটো আমাৰ মাজত এই জুবিন গাৰ্গৰ ইছ্যুটো ডাইভাৰ্ট হোৱাৰ কাৰণে আজি 6 জনগোষ্ঠীৰ লগত আজি ট্ৰাইবেল সংঘ একেলগে মানে যুদ্ধ লাগি থাকক, তাৰপিছতে এইটো মানে এটা বেলেগ এটা পৰিৱেশ আহক, সেইটো আজি চৰকাৰে বিচাৰি আছে। সেইকাৰণে এটা কথা কৈছোঁ কি, জুবিন গাৰ্গৰ যদি আপুনি ন্যায় দিব বিচাৰে, তেতিয়াহ'লে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেলৰ পৰা ওলাই আনি ৰাজপথত তাক গুলীয়াই মৰাৰ ব্যৱস্থা প্ৰথমতে কৰিব লাগে। জুবিন গাৰ্গৰ নিচিনা এটা হত্যা আজি মৰি গ'ল, তাক মাৰিলে, কোনোবাই মাৰ্ডাৰ কৰিলে, তাৰ মৃত্যুতকৈ আৰু চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যুৰ ইমান দাম আছে নেকি? কি ভেলু আছে? এটা হাঁহ মুৰ্গীৰ দৰে তাক মাৰি পেলাব লাগে। কিন্তু এইবোৰ হৈছে ৰাজনৈতিক ইছ্যু পাৰ কৰাৰ কাৰণতে আজি 6 জনগোষ্ঠীৰ লগত ট্ৰাইবেল সংঘৰ যি এটা খণ্ডযুদ্ধ লগাৰ যি পৰিৱেশ ৰচনা কৰি আছে, আৰু ইটো ৰচনা কৰি ভাবিছে মানে ঘটনাটো ডাইভাৰ্ট হৈ যাব, তাৰপিছত ভালকৈ আৰু ইলেকশ্যনৰ আগত আৱেগিক কৰি দিব। এইবোৰ কথা আপুনি পাহৰি যাওক। প্ৰত্যেকটো ৰাজনৈতিক দলক আমি এটা কথাই কৈছোঁ কি, 6 জনগোষ্ঠীৰ নেতৃত্বসকল আৰু কোচ ৰাজবংশীকে আদি কৰি খিলঞ্জীয়া সমাজ এতিয়া সজাগ সচেতন হৈছে। আপোনালোকৰ এইবোৰ মিঠা কথাত ভুল গৈ আৰু আপোনালোকক ভোট প্ৰদান নকৰে, যদিহে আপোনালোকে জনজাতিকৰণ নকৰে।